पर्यावरणनाशेन नश्यन्ति सर्वजन्तवः। শ্ৰোতা বন্ধু নমস্কাৰ। সুষমা বসুন্ধৰাৰ ৩১তম খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। শ্ৰোতা বন্ধু, এইকেইদিন আহাৰমহীয়া গৰমে সকলোকে দহিছে। মাজে মাজে বৰষুণো আহিছে ঠায়ে ঠায়ে। কেতিয়াবা উৎকট গৰম, আকৌ কেতিয়াবা অলপ শীতলতা। তাৰ মাজতে খেতিৰ আৰম্ভণিৰ ব্যস্ততা বহুতৰে। কিন্তু এইখিনিৰ লগতে আপুনি এতিয়া নিশ্চয় ৰেডিঅ'টো কাষতে লৈ সাজু হৈছে সুষমা বসুন্ধৰা শুনিবলৈ। বাৰু যি কি নহওক, আমাৰ সুষমা বসুন্ধৰা অভিযানে এক মসৃণ গতি লাভ কৰিছে। আমাৰ পঞ্জীভুক্ত গোটসমূহে ৰোপণ কৰা গছপুলিসমূহ বাৰিষাৰ বৰষুণ পাই জীপাল হৈ উঠিছে। গোটসমূহে নতুন নতুন গছপুলি ৰোপণৰ ফটো আমাৰ হোৱাটছএপ গোটত আপলোড কৰালৈ চাই গোটসমূহৰ সক্ৰিয়তাৰ বিষয়েও আমি উমান পাইছোঁ। আপোনালোকৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ সেউজ অভিযান অব্যাহত ৰাখক। আমাৰ এই কাৰ্যসূচী হ'ব সেৱাৰ মাজেৰে বৃত্তিবাদৰ অনুশীলন। আমি সেৱাৰ মনোবৃত্তিৰে কাম কৰিম, য'ত থাকিব বৃত্তিবাদ অৰ্থাৎ প্ৰফেশ্যনেলিজম। কেৱল টকা পইচাৰ হিচাপেৰে সকলো কাম কৰা নাযায়, কাৰণ সামাজিক মূল্য আৰ্থিক মূল্যতকৈ বহু ওপৰত। কিন্তু আমাৰ সুষমা বসুন্ধৰা অভিযানৰ প্ৰতিটো কাৰ্যসূচীতেই সামাজিক মূল্যৰ সমান্তৰালভাৱে আৰ্থিক মূল্যও নিহিত হৈ আছে। সময়ত তাৰ ফল নিশ্চয় পোৱা যাব। গছপুলি এটা ৰোপণ কৰি আমি তাক প্ৰতিপালন কৰিম। গছজোপা পুৰঠ হোৱালৈ ভালে কেইবছৰ সময়ো লাগিব। সিমান দিনলৈ আমি গছজোপা চোৱা চিতা কৰি থাকিব লাগিব। গছ এজোপা বিক্ৰী কৰিও আমি যে বহু লাখ কোটি টকা উপাৰ্জন কৰিম তেনেও নহয়। কিন্তু গছজোপা প্ৰতিপালন কৰাৰ বিনিময়ত আমি যে লাভ অৰ্জন কৰিম সেয়া কিন্তু নিশ্চিত। গছ এজোপা পুৰঠ হোৱাৰ পিছত কাটি বিক্ৰী কৰালৈকে গছজোপাৰ পৰা আমাৰ বহুখিনি পৰোক্ষ লাভ আছে। গছজোপাই আমাক বিশুদ্ধ অক্সিজেন যোগান ধৰিব, গ্ৰীষ্মত শীতল ছাঁ দিব, পৰিৱেশ শীতল কৰিব। লাগনি গছ হ'লে কথাই নাই, তাৰ পৰা আমি ফল আহৰণ কৰিম। ফল বিক্ৰী কৰিও আমি লাভৱান হ'ব পাৰোঁ। তাতেইতো নিহিত হৈ আছে বহনক্ষম উন্নয়নৰ ভেটি। ইয়াৰ পৰাই আৰম্ভ হ'ব আমাৰ বৃত্তিবাদ অৰ্থাৎ আৰ্থসামাজিক কাৰ্যকলাপ। শ্ৰোতা বন্ধু, পশুপালন আমাৰ সমাজৰ এটা পৰম্পৰাগত বৃত্তি। আমাৰ জনজাতীয় পৰিয়ালসমূহৰ প্ৰতি ঘৰতে গৰু, ছাগলী, হাঁহ, কুকুৰা পালন কৰাটো পুৰাতন বৃত্তিৰ ৰূপত দেখিবলৈ পোৱা যায়। সেইবাবেই আমাৰ সকাম নিকাম, মাংগলিক কাৰ্য আদিত হাঁহ, কুকুৰা, পাৰ, ছাগলী আদি উৎসৰ্গা কৰা দেখিবলৈ পোৱা যায়। আমাৰ বিহু গীততো গাইছে নহয়, হাঁহে হৈ চৰিমগৈ তোমাৰে পুখুৰীত, পাৰ হৈ পৰিমগৈ ছালত, ঘামে হৈ সোমামগৈ তোমাৰে শৰীৰত, মাখি হৈ চুমা দিম গালত। এসময়ত আমাৰ গাঁৱৰ ঘৰবোৰত গৰুৰ গোহালি, হাঁহ, কুকুৰা, ছাগলীৰ গঁৰাল এক চিনাকি দৃশ্য আছিল। এতিয়াও গাঁৱৰ মানুহৰ ঘৰৰ চোতালত হাঁহ, কুকুৰা চৰি ফুৰাটো এক দৃষ্টিনন্দন সুলভ দৃশ্য হৈয়ে আছে অৱশ্যে। পিছে আমাৰ পৰম্পৰাগত পশুপালন মুঠেও ব্যৱসায়িক দৃষ্টিভংগীৰে গঢ় লৈ উঠা নাই। পশুপালন এক পৰম্পৰাগত কৃষি সংস্কৃতিৰ ৰূপতেই চলি আহিছে যুগ যুগ ধৰি। গাই জগিলে ঘৰতেই গাখীৰকণ খীৰাই চাহ জলপানৰ সৈতে আমি খাওঁ, নতুবা ৰাহি হোৱা গাখীৰকণ প্ৰতিবেশী কাৰোবাক বিক্ৰী কৰি কিছু হাত খৰচ উলিয়াওঁ। একেদৰে বলদকেইটাও প্ৰতিপালন কৰা হয় পথাৰত হালখন জুৰিবৰ বাবেহে। ব্যৱসায়িক মনোবৃত্তি মুঠেও নাই, নহয়নে বাৰু? কিন্তু তাৰ মাজতো অনেক পৰিয়াল আছে যিসকলে হাঁহ, কুকুৰা, গৰু, ছাগলী প্ৰতিপালন কৰিয়েই ঘৰখনৰ আৰ্থিক নাটনিৰ জোৰা মাৰে। পিছে সেই কামটোকে যদি কিছু ব্যৱসায়িক মানসিকতাৰে কৰা যায়, তেন্তে ঘৰ একোখন আৰ্থিকভাৱে স্বাৱলম্বী হোৱাই নহয়, অৰ্থনৈতিক উন্নতিৰো মুখ দেখিব। আমি যোৱা ২-২.৫ দশক ধৰি আমাৰ মানুহৰ মাজত এনে পৰিৱৰ্তিত মানসিকতা দেখিবলৈ পাইছোঁ। বিশেষকৈ ব্ৰইলাৰ কুকুৰা আৰু গাহৰি পালনৰ দিশত আমাৰ যুৱক যুৱতীক আৰ্থিকভাৱে স্বাৱলম্বী হোৱা দেখা গৈছে। মৎস্য পালন, ছাগলী পালন, জাৰ্চি গাই পালন আদি কৰি গাখীৰ উৎপাদনৰ দিশতো আমাৰ যুৱক যুৱতী নিয়োজিত হৈ অৰ্থনৈতিকভাৱে লাভৱান হোৱা দেখা গৈছে।
শেহতীয়াকৈ ব্ৰইলাৰ কুকুৰাই স্থানীয় বজাৰ চানি ধৰিছে যদিও ঘৰুৱা জাতৰ কুকুৰা অৰ্থাৎ লোকেল মুৰ্গীৰ বজাৰখনো কিন্তু যথেষ্ট লাভজনক হৈ আছে। স্থানীয় কুকুৰাৰ দামো বেছি আৰু চাহিদা অনুপাতে বজাৰত যোগান নাই। সেয়েহে স্থানীয় জাতৰ উচ্চ উৎপাদনক্ষম কুকুৰা পালন কৰিও আমাৰ পশুপালকসকল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। উন্নত জাতৰ কুকুৰা পালন কৰি আমাৰ পশুপালকসকল কেনেদৰে বহনক্ষম উন্নয়নৰ বাটেৰে আগবাঢ়িব পাৰে সেই বিষয়ে আজিৰ খণ্ডটোত আমি আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ সৈতে আছে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ প্ৰজ্বলিতা পাঠক। আমাৰ কৃষকসকলে সাধাৰণতে কুকুৰা পোহে যদিও ব্যৱসায়িক ভিত্তিত কণী বা মাংস উৎপাদনৰ বাবে পৰিকল্পিতভাৱে প্ৰতিপালন ব্যৱস্থা প্ৰায় নকৰে বুলিলেও হয়। একেবাৰে কম সংখ্যক হ'লেও বৈজ্ঞানিক ভিত্তিত কুকুৰা পুহিবলৈ নিশ্চয় এক প্ৰণালীবদ্ধ প্ৰস্তুতিৰ প্ৰয়োজন হয়। গতিকে প্ৰথমেই আমি ডক্টৰ পাঠক আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আগৰে পৰা কুকুৰা পুহি থকাসকলৰ প্ৰস্তুতি কেনেধৰণৰ হ'ব আৰু প্ৰথমবাৰৰ বাবে কুকুৰা পুহিবলৈ বিচৰাসকলৰ বাবে প্ৰস্তুতি কেনেধৰণৰ হ'ব? আমাৰ যিজন পালকে কৰিব বিচাৰিছে তেওঁৰ উদ্দেশ্যটো কিমান বা তেওঁ কোনটো পৰিমাণৰ পইচা তাত খৰচ কৰিব বিচাৰিছে, যিহেতু এটা ডাঙৰ আমাৰ এটা পইচাৰ প্ৰয়োজন হৈ যাব প্ৰথম গঁৰালটো সাজোতেই, যিহেতু এইটো এটা পৰিকল্পিতভাৱে যদি আমি আগ নাবাঢ়োঁ আমাৰ অলপ অসুবিধা হ'ব। ঠিক সেইদৰে এইটো ক্ষেত্ৰত আমাৰ কৃষকজনৰ বা হাঁহ কুকুৰা পালকজনৰ যিটো তেওঁ আৰ্থিক অৱস্থা আমি সেইটোলৈও পৰিকল্পনা কৰি ল'ব পাৰিম। যদি তেওঁ এটা সীমিত পৰিমাণতহে কৰিব বিচাৰিছে, 50, 60 বা 100, 200 লৈহে তেওঁ এটা গঁৰাল প্ৰথমতে কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত ন্যূনতম কিছুমান বিজ্ঞানসন্মত কথা আছে। তাত আমি এটাটো যে আমাৰ ঠাই নিৰ্বাচনটো খুবেই জৰুৰী। ইয়াৰ পিছত আহিব যে আমি গঁৰালটো কি ধৰণে বা কি আমি বস্তুৰে কি সা সঁজুলিৰে আমি তৈয়াৰ কৰা উচিত। গঁৰালটোৰ ক্ষেত্ৰত আমি প্ৰথম চাব লাগিব যে দুটা পৰ্যায়ত আমি গঁৰাল কৰিব পাৰোঁ। প্ৰথম কথাটো হ'ল আমি চাঙৰ ব্যৱস্থা কৰি দিব পাৰোঁ। চাঙৰ ব্যৱস্থা কৰি দিলে কি হয়, অসমৰ জলবায়ুত আমাৰ বেমাৰ আজাৰ হোৱাটো প্ৰৱণতাটো কমি যায়। আৰু তাৰপিছত আহিল আমি ডিপ লিটাৰ ছিষ্টেম, য'ত আমি পকী ফ্ল'ৰ কৰাৰ পিছত তাত আমি 2 পৰা 4 ইঞ্চি কাঠৰ গুৰি লওঁ। তাত তুঁহ থাকে, তাত খেৰো থাকিব পাৰে বা আমাৰ যিবিলাক পেপাৰ কাট থাকে, আমি এইখিনি সামগ্ৰীৰে এটা লিটাৰ ছিষ্টেম বনাই লোৱা যায়। এই দুটা পদ্ধতিত আমি পুহিব পাৰোঁ। আৰু যেতিয়া আমি হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত আমি যাওঁ বা বিশেষকৈ কুকুৰাৰ ক্ষেত্ৰত যেতিয়া যাওঁ, তাত কি হয়, আমাৰ উদ্দেশ্য বেলেগ বেলেগ থাকে। কিছুমানে হয়তো মাংসৰ বাবে কুকুৰা পালন কৰিব পাৰে, কিছুমানে অকল কণীৰ উৎপাদনৰ কাৰণে কৰিব পাৰে, যিবিলাকক আমি লেয়াৰ বাৰ্ড বুলি কওঁ। আৰু আমি মাংসৰ কাৰণে ব্ৰইলাৰখিনিক পুহোঁ খুব কম সময়ৰ ভিতৰত, যিহেতু আমি ব্ৰইলাৰখিনিক আমি 6 পৰা 8 সপ্তাহৰ ভিতৰতে আমি তাক ডাঙৰ কৰি আমি তাক বাহিৰত বজাৰত আমি বেচিব পাৰোঁ। আৰু কিছুমান আজিকালি এনেকুৱা উন্নত জাতৰ আমাৰ কুকুৰা ওলাইছে যিবিলাকৰ কণীৰ লগতে আমি মাংস এই দুইটাৰ কাৰণে আমি তাক পালন কৰিব পাৰোঁ। তেনে ক্ষেত্ৰত আমি চাব লাগিব যে আমাৰ পালকজনৰ উদ্দেশ্য কি, সেইটো অনুযায়ী আমি ঘৰটো সজাৰো প্ৰয়োজন হয়। প্ৰাৰম্ভিক প্ৰস্তুতিৰ কথা বাৰু আমি জানিলোঁ। খাদ্যৰ পৰিকল্পনা আৰু প্ৰস্তুতি কেনেধৰণৰ হ'ব লাগে? আমি যদি বিজ্ঞানসন্মতভাৱে হাঁহ কুকুৰা পালনৰ কথা আমি ভাবোঁ, আমি প্ৰথমেই গুৰুত্ব দিব লাগিব যে বিজ্ঞানসন্মতভাৱে খাদ্য ব্যৱস্থা প্ৰণালীটো কি হোৱা উচিত। কাৰণ পৰম্পৰাগতভাৱে আমাৰ পশুপালকসকল বা হাঁহ কুকুৰা পালকসকলে যিটো খাদ্য ব্যৱস্থা অতীজৰে পৰা কৰি আহিছে, তাত কেৱল আমি দেখা পাওঁ যে আমাৰ যিখিনি শক্তিদায়ক যিখিনি খাদ্য, যেনেকৈ চাউল কেইটামান বা তুঁহ অলপ লগতে বা ধান, এইটো ধৰণেই আমাৰ অতীজৰে পৰা বা কেইটামান হাঁহৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে ভাত কেইটামান, ঠিক সেইদৰেই আমাৰ অতীজৰে পৰা পৰম্পৰাগতভাৱে কৰি আহিছে। কিন্তু আমি যেতিয়াই ব্যৱসায়িক ভিত্তিৰ কথা পাতিম বা যেতিয়াই আমি আয় বঢ়োৱাৰ কথা পাতিম, আমি তেতিয়াই বিজ্ঞানসন্মত খাদ্য প্ৰণালীৰ কথা আমি ভাবিব লাগিব। এতিয়া ইয়াত দুটা কথা আহিছে। প্ৰথম কথাটো হ'ল যে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী কিমান ডাঙৰ এখন ফাৰ্ম কৰিবলৈ বিচাৰিছে, কিমান ডাঙৰ এখন হাঁহ কুকুৰাৰ বা কুকুৰাৰ পাম কৰিব বিচাৰিছে। যদি তেওঁলোকে বহুত বহল ভিত্তিত কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি নিশ্চয়কৈ আপুনি যাব লাগিব
আমাৰ যিখিনি কমাৰ্চিয়েল আমাৰ খাদ্য থাকে, মানে আমি যিখিনি বেলেঞ্চ ডায়েট বুলি কওঁ, আমি বাহিৰত যিখিনি কিনিবলৈ পাওঁ, ডাইৰেক্টলি আমি কিনি আনি যিখিনি বাহিৰৰ পৰা আমি দানা দিব পাৰোঁ, তেওঁলোকে সেইটো ব্যৱস্থা প্ৰণালীলৈ যাব লাগিব, যিসকলৰ সামৰ্থ্য আছে বা যিসকলে বহুত ডাঙৰ ভিত্তিত এখন 1000-1500ৰ পৰা আৰম্ভ কৰিব বিচাৰিছে। কিন্তু তাৰ মাজতে এটা কথা আছে যে যিহেতু আমাৰ এখন প্ৰগতিশীল দেশ, ৰাজ্যখন প্ৰগতিশীল, আমাৰ কৃষকসকলৰ আমি সামৰ্থ্য অনুযায়ী আমি আগবাঢ়িব লাগিব। যদি তেওঁলোকে বিচাৰে যে প্ৰথম 50টা বা 100টাৰে প্ৰথম আৰম্ভ কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত এটা আছে যে আমি বেকয়াৰ্ড পল্ট্ৰি ফাৰ্মিঙৰ কথা কওঁ, মানে আমি বাৰীতে, আমাৰ নিজৰ বাৰীখনতে আমাৰ যিখিনি আমি হাঁহ কুকুৰা পালন কৰিব বিচাৰিছে বা তেওঁলোকে সেইটো ব্যৱস্থা প্ৰণালী কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত অকণমান খাদ্য ব্যৱস্থাটো বিজ্ঞানসন্মত এই ধৰণে কৰিব পাৰে। শক্তিদায়ক আমাৰ যিখিনি খাদ্য আছে, যিদৰে আমাৰ ধান হওক বা চাউলেই হওক, আমি যিদৰে আমাৰ মানুহৰ ক্ষেত্ৰতে হওক, আমি কেতিয়াও অকল ভাত বা দাইল অকলশৰীয়াকৈ নাখাওঁ, আমি তাত মাছ হওক, মাংস হওক, আমাৰ গোটেই খাদ্যত আমাৰ গাখীৰ, দিনটোৰ ভিতৰত ফল মূল, বিভিন্ন ধৰণৰ পুষ্টিকৰ আহাৰখিনি লাগে। ঠিক সেইদৰে জীৱ জন্তু, হাঁহ কুকুৰাৰ ক্ষেত্ৰতো আমাক এই সুষম আহাৰখিনি, এই পুষ্টিকৰ খাদ্যখিনি এটা পৰিমিত সীমাত আমাক চবকেই প্ৰয়োজন হয়। আমাৰ যিসকল পশুপালকে বা হাঁহ কুকুৰা পালকে এই সৰু ভিত্তিত এখন ফাৰ্ম কৰিবলৈ তেওঁলোকে পৰিকল্পনা কৰিছে, তেনে ক্ষেত্ৰত আমি অলপমান, যিহেতু আমি ধান আমি ঘৰতে পাওঁ, ধান কুটাই আনিলোঁ, তাৰ লগতে আমি যদি অলপমান খলি হৈ যিহেতু আমাক প্ৰটিনৰ খুব মাত্ৰাটোৰ প্ৰয়োজন হয়, শক্তিদায়ক খাদ্যৰ লগতে আমি প্ৰটিন, চৰ্বিজাতীয়, ভিটামিন, মিনাৰেল, খনিজ পদাৰ্থ এইখিনিৰ ব্যৱহাৰ আমি কৰিবই লাগিব। তেতিয়াহে আমি যথাসময়ত যিটো ওজন এটা হাঁহ বা এটা কুকুৰাই হ'ব লাগে, সেইটো তেতিয়াহে আমি ওজন আমি পাবলৈ সক্ষম হওঁ। প্ৰটিন, যদি আমি প্ৰটিনযুক্ত খাদ্যৰ কথা পাতিবলৈ গ'লে, আমি আমাৰ যিখিনি মাহজাতীয় শস্য আছে, আমি ঘৰতে সেইখিনি পাব পাৰোঁ। তাৰ অৱশিষ্ট কেতিয়াবা ৰৈ যায়, আমি সেইখিনি দিব পাৰোঁ। শুকান মাছ আমাৰ বহুতে খায় বা বিভিন্ন আমাৰ অঞ্চলত আমাৰ ব্যৱহাৰ কৰে। ঠিক সেইদৰে আমি যদি শুকান মাছৰ গুড়ি অলপমান আমি মিহলি কৰি দিব পাৰোঁ, আমাৰ যিহেতু সৰিয়হ খুব ভালদৰে ইয়াত তিল খেতি উৎপাদন হয়, তাৰ পৰা যদি আমি খলি হয়তো কিছু পৰিমাণে দিব পাৰোঁ, সেইটো আমি মন কৰিব লাগিব। হয়, খাদ্যৰ কথাখিনি গম পালোঁ। এতিয়া গঁৰালৰ প্ৰস্তুতি কি ধৰণৰ হ'ব লাগিব বা গঁৰালটো কেনেধৰণেৰে নিৰ্মাণ কৰিব লাগিব? আমি যেতিয়া যিকোনো পশুপালনৰ ক্ষেত্ৰতেই হওক বা হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰতেই যেতিয়া আমি আগবাঢ়োঁ, তেতিয়া প্ৰথম কথাটোৱে হ'ল এটা স্থান নিৰ্বাচন। আমি এটা চাব লাগিব যে ওখ এডোখৰ মাটি, খুব ভালদৰে ৰ'দ ঘাই পৰা জেগা, বৰ সেমেকা জেগা হ'ব নালাগে, যিহেতু আমাৰ অসমৰ জলবায়ু খুব সেমেকা, ইয়াত বৰষুণৰ পৰিমাণ খুব বেছি। আমি যদি সেমেকা বা চেচুকীয়া বা বহুত গছৰ ছাঁ পৰি থকা বাহনিৰ তল গাঁৱৰ অঞ্চলত আমি দেখা পাওঁ যে যিটো অঞ্চলত খেতি বাতি নহয় বা একেবাৰে ঘৰৰ পিছফালৰ অংশত বা বাঁহৰ তলত তেনেকুৱা কিছুমান চেচুকীয়া জেগা আমি লৈ লওঁ। তেনে কৰিলে কি হয়, আমি যিমানেই আপুনি বিজ্ঞানসন্মতভাৱে খাদ্য ব্যৱস্থা প্ৰণালী নকৰক কিয়, আমাৰ হাঁহ কুকুৰাই হওক বা আমাৰ অন্য জীৱ জন্তুবিলাকৰ খুব বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। তেনেস্থলত আমি চাব লাগিব যে এখন এটা ওখ ঠাই, য'ত সোনকালে পানী জমা নহয়, ভালদৰে বতাহ চলাচল কৰিব পৰা এটা জেগা আমি ল'ব লাগে। হাঁহ কুকুৰাৰ ক্ষেত্ৰত আমি যেতিয়া গঁৰালটো সাজিবলৈ ল'ম, আমি চাব লাগে যে উত্তৰা দক্ষিণা দিশত পৰাপক্ষত আমাৰ গঁৰালটো সাজিলে ভাল হয়, কাৰণ আমাৰ যিটো গঁৰাল হ'ব, তাত যাতে আমাৰ সূৰ্যৰ ৰশ্মি পৰি দিনটোৰ ভাগত যিকোনো ধৰণৰ বীজাণু আমি সূৰ্যৰ ৰশ্মিৰ দ্বাৰা আমি অনিষ্ট হয় বুলি আমি ভাবোঁ। ঠিক সেইদৰে আমি এইটো পৰিকল্পনা কৰা উচিত যাতে আমাৰ গঁৰালটো উত্তৰা দক্ষিণা দিশত সাজিব পাৰোঁ। আমি যেতিয়া হাঁহ কুকুৰা পুহিম, তেতিয়া যথেষ্ট বিষ্ঠা বা মলৰ সৃষ্টি হ'ব। গতিকে মল নিষ্কাশনৰ ব্যৱস্থা আমি কেনেদৰে কৰিব লাগিব? গঁৰাল এটা নিৰ্মাণ কৰাৰ সময়ত আমি মল নিষ্কাশনৰ পদ্ধতিটো তাৰ ক্ষেত্ৰত খুব সতৰ্ক হ'ব লাগে, কাৰণ ইয়াৰ পৰাই আপুনি বেমাৰ আজাৰ আমাৰ হ'ব পাৰে পামখনত। আমি যিহেতু প্ৰথম চাঙৰ কথা পাতিলোঁ, যদি আপুনি চাং কৰি আমি গঁৰাল নিৰ্মাণ কৰোঁ, তেতিয়া নিশ্চয়কৈ মলটো আমাৰ কি হ'ব, চাঙৰ তলত পৰিব, যিটো আপুনি সময়ে সময়ে আমাৰ পালকজনে তেওঁ চাফা কৰি থাকিব পাৰিব, আৰু পামখনৰ পৰা দূৰত তাক নিষ্কাশন মিনিমাম হ'লেও 10 মিটাৰ দূৰত আমি
মলখিনি নিষ্কাশন কৰা ব্যৱস্থাটো ৰাখিব লাগে যাতে আমি গাঁত কৰি তাক পেলাব পাৰোঁ কাৰণ তাৰ পৰা আমাৰ বিভিন্ন ওচৰ পাজৰ অঞ্চলৰ কথাও আছে গুণ ভাপৰ কথা আছে তাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু আহিব পাৰে চৰাই চিৰিকটিয়ে তাত মুখ দিব পাৰে বা তাৰ পৰা মাখি মহে সেই বেমাৰবিলাক পুনৰ পামখনলৈ বা ওচৰ চুবুৰীয়াৰ জীৱ জন্তুলৈ সেইটো কঢ়িয়াই নিব পাৰে সেইটো হৈছে আমাৰ চাং কৰাৰ সময়ত আৰু যেতিয়া আমি এটা কথা পাতিলোঁ যে ডিপ লিটাৰ ছিষ্টেমৰ কথা যিহেতু পাতিছোঁ যে আমি যেতিয়া ফ্ল'ৰত আমি কাঠৰ গুৰি বা তুঁহ গুৰি দি আমি যেতিয়া ৰাখিম তেতিয়া আমি এইটো মন কৰিব লাগে যে আমি দিনটোত যাতে যিহেতু আপুনি 100-150 বা তাতকৈ অধিক যেতিয়া আমি হাঁহ কুকুৰা পালন কৰিবলৈ ল'ম কুকুৰা পালন কৰিবলৈ ল'ম দিনটোৰ ভিতৰত তাত যথেষ্টখিনি মল ত্যাগ কৰিব আমাৰ গোটেইখিনি হাঁহ কুকুৰাই তেনে ক্ষেত্ৰত সেই লিটাৰখিনি চাব লাগে যাতে আমি ওপৰ তল কৰি তাক শুকান ভাপ দি পেলাই ৰাখিব পাৰোঁ আৰু এটা ডিপ লিটাৰ ছিষ্টেমত এটা সমস্যা হৈছে যে এমনিয়া গেছ উৎপন্ন হয় কাৰণ তাতেই সিহঁতে মল মূত্ৰ ত্যাগ কৰি থাকে তাৰ পৰা এটা এমনিয়া গেছ উৎপন্ন হয় যিটোৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে লগতে ব্ৰইলাৰৰ ক্ষেত্ৰতেই হওক বা আমাৰ লেয়াৰ বাৰ্ডৰ ক্ষেত্ৰতেই হওক তাৰ মাংসৰ গুণাগুণ তাৰ ওপৰত ইয়াৰ এটা ডাঙৰ প্ৰভাৱ পৰিব পাৰে তেনে ক্ষেত্ৰত মই ইতিমধ্যে কৈছোঁ যে লিটাৰ যিবিলাক আমি সামগ্ৰী যিবিলাক তাত ব্যৱহাৰ কৰিছোঁ কাঠৰ গুৰিয়ে হওক বা তুঁহ গুৰিয়ে হওক খেৰেই হওক সেইবিলাক সদায় তল ওপৰ কৰি শুকানে ৰখাৰ ব্যৱস্থাটো কৰিব লাগে পৰিচৰ্যা আৰু চিকিৎসা প্ৰদান সম্পৰ্কত আগতীয়াকৈ কিবা পৰিকল্পনাৰ প্ৰয়োজন আছে নেকি বাৰু হয় প্ৰথম কথাটো আমি ৰোগ হোৱালৈনো কিয় ৰওঁ নহয় জানো আমি যদি প্ৰথমে আমি যদি প্ৰতিষেধক বা আমি প্ৰথমেই যদি প্ৰতিকাৰৰ ব্যৱস্থা প্ৰণালীখিনি আমি মানি চলোঁ তেতিয়াহ'লে আমি নিশ্চয় আমাৰ পৰিচালনা যদি বিজ্ঞানসন্মত হয় আমি খুব পৰিচালনা ভালদৰে কৰোঁ নিশ্চয়কৈ আমাৰ বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম প্ৰথম পোৱালি অনাৰ দিনৰ পৰাই মই বেমাৰ হোৱাৰ আগৰ কথাই প্ৰথমতে আৰম্ভ কৰিছোঁ যে বেমাৰ নহ'বৰ কাৰণে আমি সৰু সৰু কিছুমান কথা প্ৰথমটোতো আমি গঁৰালটোৰ পৰাতো আৰম্ভ কৰিলোৱে এই সকলোবিলাক বস্তু নিৰ্ভৰ কৰে এই সকলোবিলাক একোটা একোটা কাৰক বেমাৰ নহ'বৰ কাৰণে আমি যিমানখিনি কথা এতিয়ালৈকে আমি আলোচনা কৰিলোঁ এই সকলোবিলাক বিজ্ঞানসন্মত আমি ব্যৱস্থা প্ৰণালী বেমাৰ নহ'বৰ কাৰণে আমি নিশ্চয়কৈ মানি চলিব লাগিব কাৰণ আপুনি যদি এটা ভাল থকা ঠাই দিব নোৱাৰে নিৰ্বাচন কৰি তেতিয়াহ'লে নিশ্চয়কৈ বেমাৰ আজাৰ হ'ব আমি যদি খাদ্য ব্যৱস্থাখিনি আমি যদি বিজ্ঞানসন্মত কৰি ল'ব নোৱাৰোঁ তেনেহ'লে বিভিন্ন ধৰণৰ ডেফিচিয়েঞ্চি নিশ্চয়কৈ দেখা দিব যিমানখিনি আমি উৎপাদন বিচাৰিছোঁ সেইখিনি নিশ্চয়কৈ নাপাম নহয় জানো প্ৰথম কথাটো হ'ল আমি যেতিয়া এখন ফাৰ্মত এদিনীয়া পোৱালি আমি প্ৰথম কুকুৰাৰ ক্ষেত্ৰতেই কৈছোঁ আমি যেতিয়া প্ৰথম কিনি আনিম তাৰ আগত কেইটামান ব্যৱস্থা কৰি ল'বলগীয়া আমাৰ কৃষকসকলক মই এই অনুষ্ঠানটোৰ জৰিয়তে মই ক'ব বিচাৰিম প্ৰথম কথাটো হ'ল ব্ৰুডিং মেনেজমেণ্টটো হৈছে আমি কৃত্ৰিমভাৱে তাপ দিয়া যিটো ব্যৱস্থা যিহেতু আমি পোৱালিখিনি আনিম মাকৰ অবিহনে আনিম কাৰণ আমি নিজে যিহেতু সকলোবিলাক আমি গাঁৱৰ পৰাই আহিছোঁ আমি জানো যে মাকে উম দি ৰাখি সিহঁতক খাবলৈ যিকোনো বস্তু বাহিৰত গৈ বাৰীখনতে খুচৰি খাবলৈ শিকায় তেনে ক্ষেত্ৰত যেতিয়া আমি এখন পাম কৰিম বা আমি পোৱালি কিছুমান কিনি আনিম সিহঁতক নিশ্চয়কৈ অলপমান তাপৰ প্ৰয়োজন হয় সেইটোক আমি ব্ৰুডিং বুলি কওঁ য'ত আমি কৃত্ৰিমভাৱে তাপৰ উৎস এটা আমি দি ৰাখিব লাগে তেতিয়াহে কিন্তু সময়ত সিহঁতখিনি বাঢ়িব সেই তাপটোৰ প্ৰয়োজন হয় বিশেষকৈ গৰমৰ দিনৰ তুলনাত ঠাণ্ডাৰ দিনত সেই যদি আমি তাপটো দিব নোৱাৰোঁ আপুনি প্ৰথমেই আপুনি মৃত্যুৰ হাৰ বহুত বেছি পাব তাৰপিছত আহিল আমি যিটো ডিপ লিটাৰ ছিষ্টেমৰ কথা পাতিলোঁ তেনে ক্ষেত্ৰত আমি এটা জেগা 1.5 ফুটমান ওখ কৰি আমি যাতে এটা জেগা গোল আকৃতিত যাতে বেৰি ল'ব পাৰোঁ আৰু তাৰ ওপৰত আমি মিনিমাম 60 পৰা 100 ৱাটৰ বাল্ব আপুনি যদি 100টা ৰাখিব বিচাৰিছে 50-60টাত আপুনি এটা আমি বাল্বেই যথেষ্ট আমি সেইটো দিব পাৰোঁ আৰু সেই অনুযায়ী আপুনি তাতকৈ যদি অধিক ৰাখিব বিচাৰিছে সেইটো ঠাইটো বেছি ডাঙৰ হৈ গৈ থাকিব আৰু তাত আমি যিখিনি লাইটৰ ব্যৱস্থা কৰিম সেইটো বাঢ়ি গৈ থাকিব তেনে ক্ষেত্ৰত আমি প্ৰথমতে 1.5 ফুট বা মিনিমাম 6 ইঞ্চি ওপৰত আমি সেই লাইট দিয়া ব্যৱস্থাটো প্ৰথমে আমি কৰি ল'ব লাগিব তাৰপিছত যেতিয়া আমি আহি পোৱালিখিনি সুমুৱালোঁ তাৰ পিছৰ পৰাই আমাৰ যিখিনি বিজ্ঞানসন্মত খাদ্য ব্যৱস্থা প্ৰণালীৰ লগতে পানীৰ ব্যৱস্থাটো সেইখিনি ৰাখিব লাগে আৰু বেমাৰ আজাৰৰ কথা ক'লে আমাৰ এইটো ক্ষেত্ৰতে আহিব প্ৰতিষেধকৰ কথা কাৰণ
জন্ম হোৱাৰ দিনৰ পৰাই কুকুৰাৰ ক্ষেত্ৰত আমি প্ৰতিষেধকৰ সঠিক সেই সময়সূচীটো আমি মানি চলা খুব জৰুৰী। কাৰণ আমি যিটো জেগাৰ পৰা প্ৰথম কিনি আনো, প্ৰথম দিনতে আমি এটা বেমাৰৰ প্ৰতিষেধক দিওঁ, সেইটো হৈছে মাৰেক্স ডিজিজ। সেইটো ইতিমধ্যে আমি যিটো জেগাৰ পৰাই, যিটো স্থানৰ পৰাই আমি ক্ৰয় কৰি নানো কিয়, তেওঁলোকে সেইটো প্ৰথমেই জন্মৰ পিছতে সেই ভেকচিনটো জেগাই জেগাই তেওঁলোকে দিয়ে। তাৰ পিছৰ যিখিনি আমি টীকাকৰণৰ সময়সূচী মানি চলিব লাগে, সেইখিনি হৈছে 5 পৰা 7 দিনৰ ভিতৰত আমি প্ৰথম দিব লাগে ৰাণীক্ষেত। জোপোকা লাগি খুব সোনকালে তাৰ মৃত্যু হয় আৰু তাৰ মৃত্যুৰ হাৰ খুব বেছি, 100% মৰ্টেলিটি। এটাৰ যদি লক্ষণ দেখা দিয়ে, সি হয়তো 2-3 দিনত গোটেই আপোনাৰ জাকটোকে মাৰি পেলাব পাৰে। এইটো খুব ভয়ানক হয়। সেইটো কাৰণে আমাৰ এই সময়সূচীটো মানি চলা উচিত। আমি প্ৰথম সপ্তাহটোত 5 পৰা 7 দিনৰ ভিতৰত এইটোক দিব লাগে। তাৰপিছত আহিলে গাম্বৰু ডিজিজ, IBD বুলি কওঁ, ইনফেকচিয়াছ বাৰ্চেল ডিজিজ ভাইৰাছ। এইটো আপোনাৰ 12 পৰা 14 দিনৰ ভিতৰত আমি ভেকচিন প্ৰদান কৰিব লাগে। তাৰপিছত আমি যিটো প্ৰথম সপ্তাহৰ ৰাণীক্ষেত দিছিলোঁ, তাৰ এটা ড'জ আকৌ দিব লাগে। সেইটো হৈছে লাচুটা বুলি, ৰাণীক্ষেত লাচুটা বুলি এটা আহে, সেইটো আমি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত 6 সপ্তাহত আমি ফাউল পক্সৰ ভেকচিন দিব লাগে। আৰু বিশেষকৈ আজিৰ দিনত বেমাৰ আজাৰ নহ'বৰ বাবে এটা খুবেই জৰুৰী কথা আজিকালি সকলোৱে সজাগ কৰি থকা হৈছে, সকলোকে আমি সজাগ কৰোঁ যে বায়'ছিকিউৰিটি মেজাৰ্ছ, যিটো আমি জৈৱ সুৰক্ষা ব্যৱস্থা বুলি কওঁ। জৈৱ সুৰক্ষা ব্যৱস্থা প্ৰণালী বুলি ক'লে আমি ধৰক বাহিৰৰ পৰা আহি যাতে একেযোৰ সাজে আহে আমি পামখনলৈ সোমাই নাযাওঁ। পামখন সোমোৱাৰ আগতেই যাতে আমাৰ এটা পটাছ পানী থকা ফুটবাথ থাকে, য'ত আমি ভৰিটো ধুই ভিতৰলৈ সোমাব পাৰোঁ। যিকোনো মানুহ বাহিৰৰ পৰা অহাটো যাতে আমি বাধা আৰোপ কৰিব পাৰোঁ। আমি গঁৰালটো যিটো স্থানত আছে তাৰ বাহিৰত যাতে আমি এটা নেটৰ বা হেঙাৰে হওক এটা যাতে আমি বেৰা দিব পাৰোঁ, যাতে কোনো মানুহ বা বেলেগ জীৱ জন্তু বা পশু পক্ষী আহি যাতে তাত হঠাতে সোমাই দিব নোৱাৰে। আমি আৰু বহুত ক্ষেত্ৰত আমি দেখা যায় যে বাহিৰৰ বেপাৰীসকলে আহি একেবাৰে পামত সোমাই হাঁহ কুকুৰা বা জীৱ জন্তু তেওঁলোকে লৈ যায়। তেনে ক্ষেত্ৰত কি হয়, বিভিন্ন জেগাৰ পৰা তেওঁলোক আহি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হাতত লৈ আহে। তেনে ক্ষেত্ৰত কি হয়, আমি সেই বাধা আৰোপ কৰিবৰ বাবে এইখিনি ব্যৱস্থা প্ৰণালী খুব সহজতে কিছুমান কৰিব পৰা আমাৰ ব্যৱস্থা প্ৰণালী আছে। এইখিনি যদি আমি মানি চলোঁ, নিশ্চয়কৈ আমি ইয়াৰ পৰা বেমাৰ আজাৰ হোৱাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ পশুবিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ প্ৰজ্বলিতা পাঠকৰ পৰা যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা জানিব পাৰিলোঁ। ইতিমধ্যে কুকুৰা প্ৰতিপালন কৰি থকা কুকুৰা পালকসকলৰ লগতে নতুনকৈ কুকুৰা প্ৰতিপালন কৰিবলৈ মনস্থ কৰাসকল নিশ্চয় ডক্টৰ পাঠকৰ পৰামৰ্শৰ পৰা উপকৃত হ'ব। সুষম বসুন্ধৰাৰ মাননীয় পঞ্জীভুক্ত সদস্যসকল, এই বাৰিষাৰ বতৰত আপোনালোকৰ কাম কাজ কেনে চলিছে? বিগত কেইটামান খণ্ডৰ আমাৰ কথাই আপোনালোকৰ কাম আৰু চিন্তাত আউল লগাইছে নেকি বাৰু? আমি কোৱা কথাবোৰ ভাল যেনো লাগিছে। বোপা ককাৰ দিনৰ পৰা কৰি অহা কামৰ প্ৰণালী সলনি কৰিলে পাই থকাখিনিকো হেৰুৱাম বুলি ভয়ো লাগিছে নিশ্চয়। মুঠতে উগুল থুগুল এটা ভাৱ, মনটো সামান্য অস্থিৰ হৈ পৰিছে, নহয়নে? খবৰেই কথা, আমি নিশ্চিত সকলোৰে মন কিন্তু অস্থিৰ হোৱা নাই। যিসকলে এনে অস্থিৰতাত ভুগিছে, আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ মনৰ এই অস্থিৰতা প্ৰশমিত হ'বলৈ নিদিব। মনলৈ অহা চিন্তাবোৰক বাধাও নিদিব। খুব চিন্তা কৰক, কিন্তু কাম কৰিবলৈও নেৰিব। বন্ধুবৰ, যি কাম যেনেদৰে কৰি আছে কৰি থাকক। আপুনি দেখিব কৰি থকা কামটোৱেও আপোনাক কিছুমান নতুন নতুন চিন্তাৰ আঁত দিছে। সেই চিন্তাবোৰ চিজিল কৰি আপুনি কিছুমান প্ৰশ্ন সাজক। সেই প্ৰশ্নবোৰ নিজকো কৰক আৰু আমালৈও পঠিয়াওক। আপুনি সজা বা আপোনাৰ মনলৈ অহা যিকোনো প্ৰশ্ন আমালৈ পঠিয়াবলৈ অকণো লাজ বা কুণ্ঠাবোধ নকৰিব। আপোনাৰ মনলৈ অহা নতুন চিন্তা আৰু কৰি থকা কামৰ মাজত সংঘাত হ'বই। আপোনাৰ মনত সৃষ্টি হোৱা অস্থিৰতা সেই সংঘাতৰেই ফল। কিন্তু আমি অন্তঃকৰণেৰে বিশ্বাস কৰোঁ যে এই অস্থিৰতাৰ কাৰকবোৰ চিনাক্ত কৰি এটা এটাকৈ সমাধান কৰি গ'লে পৰিৱৰ্তনকামী নতুনৰ প্ৰতিষ্ঠা হ'বই। আমি আশা কৰোঁ এনে এক পৰিৱৰ্তনৰ আপুনি অগ্ৰজ সৈনিক হওক। আজিৰ আৰ্থসামাজিক প্ৰেক্ষাপটত আমাক অনেক চেঞ্জ মেকাৰ
অৰ্থাৎ পৰিৱৰ্তনকাৰী সৈনিকৰ প্ৰয়োজন হৈছে। বন্ধুসকল, আমি যে বিভিন্ন ঠাইত কাম কৰাৰ কথা পাতিছোঁ, মানে আপোনালোক পঞ্জীভুক্ত সদস্যসকলৰ নিজৰ নিজৰ কৰ্ম এলেকাত সেই প্ৰতিটো এলেকা, প্ৰতিখন গাঁৱৰে একোটা পৰিৱেশ তন্ত্ৰ আছে। এই পৰিৱেশ তন্ত্ৰবোৰৰ প্ৰত্যেকৰে নিজস্ব বৈশিষ্ট্যও আছে। সেই বৈশিষ্ট্য অনুসৰিয়েই তাত কিছুমান গছ-গছনি, ঘাঁহ বন বিশেষভাৱে গজে, কিছুমান ফল বা খেতি বিশেষভাৱে ভাল হয়, কিছুমান জীৱ-জন্তু বিশেষভাৱে থাকি ভাল পায়, কিছুমান পোক-পতংগ বেছিকৈ থাকে বা সোনকালে ডাঙৰ হয় ইত্যাদি। এনে কথাৰ বাবেই আমি পৰিকল্পিতভাৱে অৰ্থনৈতিক পৰিক্ৰমাৰ কাম কৰোঁতে আমাৰ পথাৰবোৰ, আমাৰ বাৰীবোৰ, আমাৰ পুখুৰীবোৰৰ বৈশিষ্ট্য জানি ল'বই লাগিব। তাৰ বাবে মাটিৰ গুণাগুণ পৰীক্ষা কৰিব লাগিব, পানীৰ উৎসৰ কথাত মনোযোগ দিব লাগিব আৰু বিগত সময়বোৰত হোৱা বানপানীৰ তথ্য জানি ল'ব লাগিব। লগতে বিগত সময়বোৰত হোৱা বিভিন্ন কৃষি উৎপাদনৰ বিষয়েও জানি ল'ব লাগিব। উদাহৰণৰ সৈতে আমি এই কথাটো আলোচনা কৰিব পাৰোঁ। ধৰি লোৱা হওক আমাৰ পঞ্জীভুক্ত সদস্য সোণাৰাম লালুঙৰ কৰ্মক্ষেত্ৰখন। ঠাইখনৰ নাম জোনাই মেচাকি চাপৰি। ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰ নদী এলেকাৰ চাৰিওফালে পানীয়ে আগুৰি থকা এটা অঞ্চল। অঞ্চলটোত সকলো ধৰণৰ খেতিয়ে হয়, কিন্তু খেতিয়কসকলে অনবৰতে বানপানী আৰু গৰাখহনীয়াৰ আশংকাত থাকিবলগীয়া হয়। বাৰিষা কালৰ খেতিৰ ফচল একেবাৰে অনিশ্চিত। তেনে পৰিস্থিতিত নিশ্চিত লাভৰ বাবে আমি বিকল্প কৃষিকৰ্মৰ কথা চিন্তা কৰিবই লাগিব। হ'ব পাৰে ধানৰ সলনি সৰিয়হ বা মাহজাতীয় শস্যৰ খেতি কৰি ঠাইখনত উপাৰ্জন নিশ্চিত কৰিব পাৰি। তাৰ লগে লগে হ'ব পাৰে সমগ্ৰ চাপৰিটো গৰু, ম'হ আৰু ছাগলী পালনৰ উৎকৃষ্ট স্থান। ভৱিষ্যতে এই চাপৰিটোক কেন্দ্ৰ কৰি ধেমাজিত এটা ডাঙৰ দুগ্ধ প্ৰকল্প গঢ়ি উঠিব নোৱাৰে বুলি কোনে ক'ব পাৰে? এনে কথাবোৰৰ উচিত সিদ্ধান্ত সুষমা বসুন্ধৰাৰ জৰিয়তে আমাৰ কৃষকসকলৰ ব্যৱহাৰিক অভিজ্ঞতা আৰু বিজ্ঞানীসকলৰ তত্ত্বনিৰ্ভৰ বিশ্লেষণৰ পৰা আমি শুদ্ধকৈ ল'ব পাৰোঁ। আমাৰ সম্পদৰ কথাবোৰ আমি সুষমভাৱে পৰ্যবেক্ষণ কৰি তাৰ পৰা পৰিৱেশৰ ক্ষতি নোহোৱাকৈ উপাৰ্জন কৰাৰ সুযোগ আৰু সুবিধা আহৰণ কৰিব পাৰিলে আমি সুখেৰে ভৰা সুষমা বসুন্ধৰা গঢ়িব পাৰিম। কথাবোৰ চিন্তা কৰকচোন অলপ। মুঠতে এটা কথা মনত ৰাখিব, আমাৰ পৃথিৱীখন সুন্দৰ কৰি ৰাখিবলৈ, আমি সুস্থ সবল হৈ থাকিবলৈ, আমাৰ ভৱিষ্যত প্ৰজন্মক নিৰোগী কৰি ৰাখিবলৈ এখন সুষমা বসুন্ধৰাৰ বাবে আজিৰ প্ৰজন্মৰ সকলোৱে নতুন চিন্তা আৰু পদ্ধতিৰে কাম কৰিবই লাগিব। কিন্তু এই কাম কৰাৰ স্পৃহা সদায় বৰ্তাই ৰাখিবলৈ আমি কৰা কামটোৰ বিনিময়ত অৰ্থ উপাৰ্জন হ'বই লাগিব। সেই কথা নিশ্চিত কৰিবলৈ আমি আমাৰ কাম আৰম্ভ কৰাৰ মুহূৰ্তৰ পৰাই উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ আৰু ক্ৰেতা চিনাক্তকৰণৰ লগতে যোগাযোগৰ কাম আৰম্ভ কৰিব লাগিব। বন্ধুসকল, আপোনালোক সকলোৱে কথাখিনি নিশ্চয় অনুধাৱন কৰিব পাৰিছে। এই সম্পৰ্কীয় যিকোনো কথা আলোচনা কৰিবলৈ হোৱাটছএপ গ্ৰুপৰ নম্বৰত আমালৈ ফোন কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আমি বাৰে বাৰে কৈছোঁ, কাম যে আমি কৰিবই লাগিব, সময়ো ৰৈ নাথাকে। আমি নিশ্চিত আমাৰ প্ৰতিগৰাকী মাননীয় পঞ্জীভুক্ত শ্ৰোতাৰ নেতৃত্ব যদি সুদৃঢ় হয়, আমি এই ছবিখন বাস্তৱ ৰূপত দেখিবলৈ পামেই। আমি সেয়েহে বাৰে বাৰে ক'ব খুজিছোঁ যে এনেদৰে কৰা কৃষিৰ ফলত আমাৰ 4টা প্ৰধান লাভ হ'ব। প্ৰথমে অধিক শস্য উৎপাদন কৰিব পাৰিম, যাৰ ফলত আমাৰ জাতীয় আয় বৃদ্ধি হ'ব। দ্বিতীয়তে কৃষি ক্ষেত্ৰত হোৱা ভয়াৱহ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰিম, যাৰ ফলত জাতিটো নিৰোগী হৈ থাকিব। তৃতীয়তে সামাজিকভাৱে আমি সকলো ক্ষেত্ৰতে শক্তিশালী হ'ব পাৰিম। আৰু সৰ্বোপৰি আৰ্থিক বিকাশৰ ক্ষেত্ৰত গাঁও আৰু নগৰৰ মাজৰ পাৰ্থক্য কমি যাব আৰু গাঁৱৰ মানুহৰ নগৰমুখী প্ৰব্ৰজন হ্ৰাস পাব। মুঠতে আমি আশা কৰিছোঁ আমাৰ মাননীয় পঞ্জীভুক্ত শ্ৰোতাসকলে একেলগে বহু মাটিত একেটা ব্যৱস্থাপনা প্ৰণালীৰে খেতি কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে চিন্তা কৰক। আধুনিক ব্যৱস্থাপনা প্ৰণালীৰ প্ৰশিক্ষণ আৰু নথিপত্ৰৰ বিষয়বোৰত আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। এই সম্পৰ্কত কিবা চিন্তাৰ উদ্ৰেক হ'লে সুষমা বসুন্ধৰাৰ গ্ৰুপৰ নম্বৰত আমালৈ পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। বাৰু, আজিলৈ সময় হ'ল। আজিলৈ তেন্তে বিদায় লৈছোঁ। নমস্কাৰ। दुष्टतां यति प्रकृतिर्विकृतिः
हिताय ते